হৈছে হৈছে আৰু মঞ্চত এনেকুৱা এখন নদীৰ ওপৰতে আজি মই 5 লাখ টকা এটা দিলোঁ আৰু সঁচাকৈ মই আজি আহি পেলাই অভিভূত হৈছোঁ যে নিৰ্মাণ কমিটিখনে ইয়াৰ কাৰণে যিটো ব্যৱস্থা কৰি ল'লে এইটো সঁচাকৈ অভিভূত মানে ভাল কাম কৰোঁ বুলি ক'লে মানে কোনো মানে দ্বিধাবোধ নোহোৱাকৈ আমি কামবিলাক এনেকৈ আদায় কৰিব পাৰোঁ গতিকে আমাৰ পৰিষদৰ এলেকাধীন সকলো ৰাইজৰ উন্নয়ন হকে ভাল কাম কৰিবৰ কাৰণে আমি কমিটিক দিয়াৰ ব্যৱস্থা কৰিছোঁ নহ'লে আপোনালোকে ইয়াৰ 15% কমিটি মানে নিৰ্মাণৰ আবণ্টিত পুঁজিৰে তেৰিমেৰি নদীৰ ওপৰত সমূহ ৰাইজৰ যি সুবিধা কৰি দিলে ডাঙৰীয়া আমি আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ দলং ই এক ঐতিহাসিক এই অঞ্চলৰ ৰাইজে কথাটো কাহানি পাহৰিব নোৱাৰিব ই ঠেঙাল কছাৰী আজি এই ঠেঙাল গাঁৱৰ নামনি যি তেৰিমেৰি নদীৰ আজি দলঙৰ আমি ৰাইজৰ সৈতে উৎসৰ্গা কৰি দিলোঁ আজি এই দলংখনে আমাৰ ইটো পাৰৰ মানুহখিনি কাৰণে যিখিনি সমস্যা আছিল এই সমস্যাখিনি আজিৰ পৰা এই সমাধান হ'ব আৰু ইয়াত আমি একেবাৰে কম পইচা দিছিলোঁ মাত্ৰ 5 লাখ টকা এই 5 লাখ টকাৰে কনষ্ট্ৰাকশ্যন সমিতিখনে ইমান সুন্দৰকৈ কাম কৰিলে মই তেখেতলোকৰ লগতে এই অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজৰ সহযোগত যদি কাম সঁচাকৈ কৰোঁ বুলি ভাবে তেতিয়া নিশ্চয় ভালকৈ কৰিব পাৰে আৰু যিসকলে অকণমান উল্টা পুল্টা লিখি থাকে সেইসকলে আহি এই দলংখনৰ আৰ্হিটো চাই যাব পাৰিব 5 লাখ টকাত যে ইমান এটা সুন্দৰ এখন দলং বনাব পাৰি তাৰ প্ৰমাণটো নিজ চকুৰে লৈ যাব পাৰিব গতিকে মই এই অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অঞ্চলৰ আমাৰ এই সমষ্টিৰ সদস্য বিপুল কছাৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে যি কামেই নকৰক যাতে ৰাইজৰ সহযোগত ৰাইজৰ সমস্যাখিনি সমাধান কৰিবলৈ কাৰণে কাম কৰিবৰ কাৰণে আমি সদায় প্ৰয়াস কৰি আহিছোঁ আৰু এই প্ৰয়াসত ৰাইজৰ সহযোগত আমি সাংবাদিক বন্ধুসকলৰ সহযোগত যাতে আমাৰ পৰিষদখনৰ কামবিলাক আমি ৰাজহুৱাকৈ প্ৰকাশ কৰিব পাৰোঁ তাৰ কাৰণে মই সকলোকে ৰাইজৰ তথা এই অঞ্চলৰ যি ৰাইজৰ সঁহাৰি এই সঁহাৰিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উদূৰ ভৱিষ্যত ৰাইজৰ সহযোগত আমি আমাৰ যিখিনি কাম আছে এইখিনি সুন্দৰকৈ কৰি যাম বুলি মই আজিয়ে ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছোঁ